যিহেতু গৰু বিহু আৰু গৰু বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ আজি পৰিৱেশ উদুলি মুদুলি যিহেতু ৰঙালী বিহুৰ আজি এই গোধনৰ পূজাৰে বা গোধনৰ মংগল কামনাৰে যিহেতু ৰঙালী বিহু আৰম্ভ হয় গতিকে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো দেখা পোৱা গৈছে উখল মাখল পৰিৱেশ উদুলি মুদুলি পৰিৱেশ আৰু বৰ্তমান মই উপস্থিত আছোঁ জকাই বন কৈৱৰ্ত ২৭ ঘৰীয়াত মই উপস্থিত আছোঁ আৰু ইয়াতো দেখা পোৱা গৈছে ৰাইজৰ আৰু আসলে ৰঙতে উৎসাহত ইয়াতে আসলে কাৰো একেবাৰে যেন কোনো ক'ব নোৱাৰা হৈ আছে পুৱাৰে পৰা যিহেতু গৰু বিহুৰ খুব সুন্দৰ ইয়াত পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ গাঁওখনতে প্ৰায় ৩-৪টা খোলা হৈছে ৩-৪টা খোলা যিহেতু গৰু গা ধোৱা হৈছে আৰু বৰ্তমান যিটো ২৭ ঘৰীয়াত মই উপস্থিত আছোঁ ইয়াতো দেখা পোৱা গৈছে সকলোৱে সমিল মিলেৰে আহি ইয়াত বিহুৰ যি গৰু বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে পালন কৰিছে এখন বিল আৰু এই বিলতে সকলোৱে গৰু গা ধুৱাই ইয়াত যিখিনি গৰু বিহুৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি উদযাপন কৰিছে কি ক'ব কেনেকুৱা এইবাৰ বিহুৰ আয়োজন কেনেকুৱা মানুহৰ মনবিলাক কেনে পাইছে হয় নিশ্চয়কৈ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ আমি বিহুৰ শুভেচ্ছা উল্লেখ জনাইছোঁ আজি যিহেতু পৰম্পৰা অনুসৰি গৰু বিহু আৰু গৰু বিহুৰ পৰম্পৰা ডিব্ৰুগড়তে বুলি নহয় সমগ্ৰ ৰাজ্যৰ অসমীয়া চহাক শ্ৰমজীৱী আজি কৃষক সমাজে কৃষিজীৱী ৰাইজে সমগ্ৰ অসমীয়া গৰু বিহু পালন কৰিছে পুৱাৰ ভাগত মাহ হালধি দীঘলতি মাখিলতি গৰুৰ চাকেৰে আমি গৰুৰ গাত লাও বেঙেনা ইত্যাদি মাৰি শ্ৰীবৃদ্ধি কামনা কৰিছোঁ গৰুৰ কুশল মংগল কামনা কৰিছোঁ বছৰটোৰ কাৰণে কুশল মংগল কামনা কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি গৰুক সন্ধিয়াৰ ভাগলৈ গৰুৰ ডিঙিত ন পঘা দিম পিঠা পনা খুৱাম গৰুক জাক দিম ইত্যাদি কৰাৰ পাছত নিশাৰ ভাগলৈ আমাৰ বিহু আছে বিহুৰ পৰিৱেশ দেখিছে সকলো গাঁৱৰ লোক ওলাই আহিছে বিহুৰ পৰিৱেশ আৰু এইবাৰ আচলতে নিৰ্বাচনৰ লোকসভা নিৰ্বাচন 19 তাৰিখে আছেই ইয়াৰ মাজতে কিন্তু নিৰ্বাচনী বতৰৰ মাজতে এই বিহুৰ যিটো পৰম্পৰাটো কেতিয়াও সেইটো হ'বই নোৱাৰে বিহুৰ পৰম্পৰাই হৈ থাকিব আৰু সকলোৱে আচলতে ৰং ৰহস্যত আজিৰ দিনটোৰ পৰা মতলীয়া হৈ পৰিছে ইয়াৰ পাছতে আমলৰি টোপ পাৰিব এক আপুৰুগীয়া আজি 101টা শাক অসমীয়াই খাব আৰু সমান্তৰালকৈ যদি 101টা শাক বাৰীত নাই তেতিয়াহ'লে আমলৰি টোপেৰে আচলতে ৰান্ধিব গতিকে এয়াই আমাৰ পৰম্পৰা